আপুনি কৈছে ইয়াৰ ওপৰত কি আছে বনাই দিব পাৰে লিখাই দিয়ক না আকৌ তামোলপুৰ আপনি ক'ত আছে দুৰ্নীতি আছে তামোলপুৰৰ কথা কি হাণ্ড্ৰেডত 100% পুৰা চিয়ৰ দেখিব কোনো ডাউট থাকিব নালাগে আৰু আপুনি যিটো দেখিছে আমাৰ আই মাতৃসকলে যেনেকৈ ওলাই আহিছে সেইটো চেম্বলটো ভাল আই মাতৃ মানে লক্ষী আপোনালোকে সকলোৱে জানে আমি সন্মান দিব জানো আৰু যেনেকুৱা ওলাই আহিছে ক'ব লগা একো নাই দুধনৈ বা আমাৰ এই পশ্চিম গোৱালপাৰা আৰু পকো এই তিনিটা ST আছে ইয়াতে 100% আমাৰ বিজেপি দলৰ প্ৰাৰ্থী বা কেণ্ডিডেট অলপ আগতে মই ৱেষ্ট গোৱালপাৰাত গৈছিলোঁ ইয়াৰ পিছত আমি জনস্বয়গাঁৱলৈকে যাম চাৰিওফালৰ যিটো সকলোৱে মিলি সকলো ৰাইজ যেতিয়া থাকিব তেতিয়া মনত হাঁহি থাকিব আৰু যোনে পাকিস্তানৰ লগত থাকিব তাৰতো ভয় থাকিব তেওঁলোকে হাঁহি থাকিব পাকিস্তানৰ এজেণ্টবিলাকৰতো আৰু মনত ভয় থাকিব শংকা থাকিব গতিকে তেওঁলোকৰ মনত কেতিয়াও হাঁহি থাকিব পাৰে আৰু তেওঁলোকে ভাৰতৰ উন্নতি হ'লে বেয়া পায় আমাৰ গাঁৱৰ উন্নতি হ'লে বেয়া পায় সেইকাৰণে মনত অলপ দুখ থাকিব যোনে যি নকৰক কিয় আমাৰ চৰকাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে কাম কৰিছে আৰু আমাৰ ন্যায়ালয়ৰ ব্যৱস্থাৰ ওপৰত বিশ্বাস তেওঁৰ প্ৰথম কামটো হ'ল যে তেওঁৰ ঘৰৰ তিনিটা বিদেশীক স্বদেশী কৰিব তাৰপিছত অসমৰ কাম যিজন মানুহে নিজৰ পৰিয়ালৰ তিনিটা মানুহক স্বদেশী কৰিব নোৱাৰে তেওঁ আৰু জাতিৰ কামটো কৰিব প্ৰথম তিনিজন বিদেশী আছে চাৰিজনীয়া পৰিয়ালৰ তিনিজন বিদেশী তিনিজন বিদেশীক স্বদেশী কৰি লওক তাৰপিছত অসমৰ কাম কৰিব আমাক যোনে আগ্ৰাসন কৰে খিলঞ্জীয়া মানুহক যোনে আগ্ৰাসন কৰে তেওঁলোকৰতো কামিয়াৰ ৰাজা চব ভাগিব অকল কামিয়াৰে নহয় ৰাজা চব ভাগিব যোনে আমাক আগ্ৰাসন কৰে আৰু যোনে আমাক শক্তি দিয়ে তেওঁলোকক আমি শক্তিবন্ত কৰিব লাগিব এতিয়া আমাক আগ্ৰাসন কৰিব যোনে আহিলে বাংলাদেশী ন্যায়টো আমাক আগ্ৰাসন কৰিয়ে আছে গতিকে কামিয়াৰ ৰাজাৰ ঠেং হাত ভৰি চব ভাগি দিব কি ৰাভা অথে অসমৰ সমস্যাটো ক'ত চব সমাধান কৰি দিম মই কি ৰাভা আছো অসমৰ সমস্যাৰ কথা ক ৰাভা আছো কি অসমৰ সমস্যাটো সমাধান কৰিবলৈ গৈ আছো মই আপুনি কৈছে ৰাভা আছো